যোৱাকালি আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ কোকৰাঝাৰত এজন প্ৰেছ মিট কৰিছিলে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নামৰ সংগঠন কেইগৰাকী বিষয়াই তেওঁলোকে আমাৰ UPPLৰ দলৰ সভাপতিৰ এগেইনষ্টে এলিগেশ্যন আনিছিলে। তেওঁ সংবাদ মাধ্যমত কৈছিলে যে NRCৰ সময়ত আপচুৰ প্ৰেছিডেণ্ট থকাকালীন তেওঁ ক্লেম এণ্ড এবজেকশ্যনত তেওঁ কমপ্লেইন কৰা বুলি তেওঁলোকৰ সংগঠনৰ বিষয়ববীয়াসকলে সেইটো মই আজি UPPL তৰফৰ পৰা আৰু বিগত দিনত মই সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা সভাপতি আছিলোঁ। মই এটা কথাত নস্বত কৰিছোঁ, সেই সময়ত মই সভাপতি থকাকালীন পাৰ্লিয়ামেণ্টত JPC হিয়াৰিঙত মই গৈছিলোঁ। তাতে পাৰ্লিয়ামেণ্ট হিয়াৰিঙত মোতকৈ মই ভাবোঁ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি হিচাপে পাৰ্লিয়ামেণ্টৰ ভিতৰত কি হৈছে নহৈছে তেওঁ জোনাল কমিটি হিচাপে জ্ঞাত নাছিল। আৰু ক্লেম এণ্ড অবজেকশ্যনত তেওঁ যোনটো কৈছে সভাপতি ডাঙৰীয়াই মানে আপচুৰ সভাপতি থাকাকালীন তেওঁৰ সংগঠনৰ মানুহখিনি ক্লেম এণ্ড অবজেকশ্যন কৰিছে বুলি, সেইটো আমি ভোকাত মিছা কথা। আপচুৰ কোনো ৰোল নাই আৰু আপচুৰ কোনো ক্লেম এণ্ড অবজেকশ্যন কৰা নাই। সেইটো NRCৰ এটা সুকীয়া বিষয়। তেওঁ এটা সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হৈছিল আৰু প্ৰতীক হাজৰিকা ডাঙৰীয়াৰ আমাৰ ষ্টেট কোৰ্ডিনেটৰ আছিল। আমি কেইবাৰো তেওঁক লগ কৰিছোঁ। এইটো বেলেগ সংগঠনে কৰিছে, আপচুৱে কৰাই নাই। তেওঁ ভোকাত মিছা কথা কৈছে। ২ নম্বৰ কথা হ'ল বিজনীত তেওঁ কৈছে বিজনীত বিষ্ণুপুৰত যে তেওঁলোকে মাটি সংক্ৰান্ত কৰি আপচুৰ জড়িত থকা বুলি কৈছে। তেওঁলোকক মই প্ৰত্যাহ্বান জনাইছোঁ, সেই বিষ্ণুপুৰৰ ঘৰত যাই সুধিবলৈ যদি তেওঁলোকে বিচাৰে সেই ঘৰত যাই সুধিব পাৰে। তেওঁ এটা সীমা বিবাদ, এটা ঘৰৰ ওচৰত আৰু এটা ঘৰ থাকিলে সামান্য সীমা বিবাদ হ'ব পাৰে, কিন্তু তেওঁৰ নেতৃত্বত লগে লগে UPPLৰ প্ৰতিনিধি যায়, তেওঁ সেই বিবাদ মীমাংসা কৰি দিয়ে। সেই কথাষাৰ কিন্তু তেওঁলোকে কোৱা নাই। তেওঁলোকে কৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই যে এতিয়াই সীমা মাটি লৈ তেওঁলোকে এতিয়াই টানা আজাৰা কৰিছে। তেওঁ ভোকাত মিছা কথা কৈছে। তেওঁ টিভিৰ মাধ্যমতে ধৰিব পাৰিছোঁ তেওঁ UPPL দল আৰু BJPক সমালোচনা কৰিছে, কিন্তু তেওঁ BPF চৰকাৰত থাকাকালীন তেওঁ কোনো সমালোচনা কৰা নাই, BPF দলকো সমালোচনা কৰা নাই। 17 বছৰ যেতিয়া BPF চৰকাৰ আছিলে জেনেৰেল মানুহে ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই। এই জোনাল প্ৰেছিডেণ্ট ডাঙৰীয়া তেতিয়া তেওঁ ক'ত আছিলে? তেওঁ তেতিয়া কিয় মাত এষাৰ মাতা নাছিলে? আৰু কৈছে যে ডিটেনশ্যন কেম্পত এতিয়াও মানুহ আছে। চাওক, এটা বিল পাছ হৈছে, বিল NRCটো BJPৰ সময়ত হোৱা নাছিল, তেওঁ ভালকে নাজানে চাগে। সেইটো কংগ্ৰেছৰ সময়ত NRCৰ প্ৰক্ৰিয়া চুৰু হৈছিল। আৰু BJP যি নহওক মই এইটো ক'ব নাযাওঁ। আজি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীয়ে বিলটো আনিছে, কৰোনাৰ বিষয়ে কিবা প্ৰব্লেম থাকিব পাৰে, কৰোনা হৈছে সেইকাৰণে তেওঁলোকে কি কৰিব কি নকৰিব এইটো BJPৰ বিষয়, এইটো আমি ক'ব লগা নাই। কিন্তু আমাৰ সভাপতি ডাঙৰীয়াৰ এগেইনষ্টে যিখিনি এলিগেশ্যন আনিছে তেওঁ কিন্তু তেওঁৰ সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছোঁ কেৱল UPPL আৰু BJPৰ এগেইনষ্টে সমালোচনা কৰিছে, BPFৰ এগেইনষ্টে কিন্তু সমালোচনা কৰিবলৈ আমি দেখিবলৈ পোৱা নাই। দুৰ্ভাগ্য, তেওঁলোকে সংগঠনৰ বিষয়ে কথা কওক, আমাৰ সেইটো ক'ব লগা নাই, কিন্তু তেওঁলোকে সংগঠনৰ প্ৰেছ মিট দি ক'ৰবাত ৰাজনীতিকৰণ হৈছে বুলি আমি ভাবিছোঁ। 17 বছৰ মাটি ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই, 17 বছৰ তেওঁলোকৰ সময় নাছিল। জেনেৰেল মানুহ যে মাটি ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই, তেওঁৰ এইখিনিও ন্যূনতম জ্ঞান নাই। আৰু মই এই সংগঠনৰ সভাপতি আছিলোঁ। বিগত দিনত আমাৰ সভাপতি কালত কোন সংগঠনে বঙালীসকলক কি প্ৰকাৰে হেল্প কৰিছে আমি আপোনালোকৰ আগত আৰু সংবাদ মাধ্যম আমি কৰিম, আমি জনাম। এতিয়া সময় হোৱা নাই, সময় হ'লে কিছুমান আমাৰ সংগঠনৰ নাম দি মুখা পিন্ধা লিডাৰৰ আমি মুখা খুলিম। সময় আহক, এতিয়া সময় অহা নাই। সময় আহিলে তেওঁলোকৰ ৰাতি ৰাতি কাৰ দুৱাৰে দুৱাৰে গৈ মানে বেগ লৈ পইচা লৈ আহি সংগঠনৰ নাম লৈ পলিটিকেলৰ গুণগান গায় আৰু বেলেগ পলিটিকেলৰ বদনাম গায়, সেই নেতাখিনিৰ
আমি ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত সময়মতে মুখা খুলিম। এইটো আপোনালোকে অপেক্ষা কৰক, কেইদিনমান পিছত তেওঁলোকৰ এক্টিভিটি আৰু আমি আপোনালোকক জনাম। সংগঠন ক'বাত না ক'বাত আমি ৰাজনীতিকৰ গোন্ধ পাইছোঁ, দুখ পাইছোঁ। এটা জাতিৰ কমিউনিটিৰ প্ৰতিনিধিত্ব কৰে, কিন্তু জাতিৰ কমিউনিটি হৈ তেওঁ ৰাজনীতিক কথা বাৰ্তা কয়, সেইটো আমি ক'বাত না ক'বাত দুখ পাইছোঁ। আগলৈ মই যিহেতু বেংগলী সংগঠনৰ এজন সভাপতি হিচাপে, সভাপতি হিচাপে মই অসমৰ বেংগলী সমাজক এটা অনুৰোধ কৰিম, ক'বাত না ক'বাত বেংগলী সমাজক মিছলিড কৰি আছে। অসমৰ বুকত বেংগলী সমাজক ক'বাত না ক'বাত আমি কিবা এটা গন্ধ পাইছোঁ, বঙালী সমাজক লৈ দৰ দাম কৰা হেন পাইছোঁ। এইকাৰণে বেংগলী সমাজক এই দৰ দাম কৰা নেতাসকলৰ পৰা দূৰত থাকিবলৈ মই অনুৰোধ জনাইছোঁ। চৰকাৰৰ আজিৰ ডেটত তেওঁলোকৰ কোনো ইছ্যুৱে নাই। ন্যূনতম পানীৰ ইছ্যু কৰি দিব পৰা নাই, হস্পিটেল ইছ্যু কৰি দিব পৰা নাই। আয়ো ঘৰৰ কেলেংকাৰী, যোৱাকালি আমি পেপাৰ মাধ্যমত পাইছোঁ 550 কোটি আয়ো ঘৰৰ কেলেংকাৰী, জব কাৰ্ডৰ কেলেংকাৰী, 3500 কোটি টকা PWDৰ লাইবিলিটি। আপোনালোকে ইয়াতে ভাবিব পাৰে যে তেওঁলোকৰ হাতত কোনো ইছ্যু নাই, তেওঁলোকে এই ইছ্যু তল পেলাবৰ কাৰণে কিছু সংগঠনৰ 2-1জন নেতাক লৈ পেলাই এই প্ৰপগণ্ডাগিলা কৰি আছে। এটা অৰাজনৈতিক সংগঠনৰ কাম কি? তেওঁলোকৰ জাতিৰ অসুবিধা, কিবা প্ৰব্লেম আছে সেইখিনি ক'ব লাগে। সেইটো নকৈ তেওঁলোকে খালি UPPL আৰু BJP চৰকাৰকে সমালোচনা কৰা দেখিবলৈ পাইছোঁ। কিয় আৰু এটাতো চৰকাৰ আছিল, UPPL দলটোতো চৰকাৰত অহাই নাই। অলৰেডি BPF চৰকাৰ 17 বছৰ পৰি গৈছে। তেওঁলোকে কি কাম কৰা নাই সেইখিনি তেওঁলোকৰ কোনো মুখত আমি দেখিবলৈ পোৱা নাই। কেৱল এটা UPPL চৰকাৰ আজি বেছি দিন হোৱা নাই, প্ৰমোদ বড়োৰ নেতৃত্ব লৈছে দল, তেওঁলোকে সমালোচনা কৰা দেখিবলৈ পাইছোঁ। অলৰেডি 17 বছৰত যে যিখিনি ভ্ৰষ্টাচাৰ হৈছে, যিখিনি মাটি ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই, পানী দিব পৰা নাই, হস্পিটেলৰ ফেচিলিটি দিব পৰা নাই, সেইখিনি কথা তেওঁলোকে ক'বাত না ক'বাত পাহৰি গৈছে চাগে। এইকাৰণে আমি ভাবিছোঁ ক'বাত না ক'বাত আমি এটা গন্ধ পাইছোঁ, ৰাতিৰ দুৱাৰে দুৱাৰে কেনা বেচা হোৱা বুলি আমি এটা গন্ধ পাইছোঁ। মই সেইটো প্ৰত্যেকটা সংগঠনৰ নিজাববীয়া চিন্তাধাৰা তেওঁলোকৰ। মই বেলেগ কমিউনিটি সংগঠনৰ কথা ক'ব নাযাওঁ ইয়াতে, চবৰ নিজৰ ব্যক্তিগত তেওঁলোকৰ জাতিৰ প্ৰতিনিধিত্ব কৰে। কিন্তু মই দুখ পাইছোঁ, যি বেংগলী সংগঠনত মই বিলংছ কৰোঁ, মই আজি 4-5 মাহ হৈছে সেই সংগঠনৰ সভাপতিৰ পৰা মই ৰিজাইন দি আহিছোঁ। মোৰ বেংগলী সংগঠনে যদি ক'বাত না ক'বাত এইগিলা জাগাই জাগাই মাধ্যমত মন্তব্য কৰে, মই ক'বাত না ক'বাত মই দুখ পাইছোঁ। বিগত দিনত এই জাতিৰ প্ৰতিনিধিত্ব কৰি আহিছোঁ, এই জাতিৰ 2-এজন নেতাই যদি ৰাতিৰ পিছ দিয়ে যদি বেচা কিনা কৰে, জাতিটো ক'বাত না ক'বাত দুৰ্বল হৈ পৰিব। এইকাৰণে মই বঙালী সমাজক আৰু বৰ্তমান বেংগলী ফেডাৰেশ্যনৰ যি সভাপতি মহানন্দ চৰকাৰ দত্ত ডাঙৰীয়া, ৱৰ্কিং প্ৰেচিডেণ্ট উৎপল চৰকাৰ ডাঙৰীয়া আৰু তেওঁলোকৰ এডভাইজাৰী কমিটিক মই অনুৰোধ জনাইছোঁ, অনতি পলমে আপোনালোকৰ এই বেংগলী কমিউনিটিক লৈ কেনা বেচা কৰাটো আপোনালোকে এটা মিটিং আকাৰে বহি আপোনালোকে ডিচিশ্যন ল'ব বুলি মই তেওঁলোকৰ ওপৰত আশাবাদী।